দুখ লগা কথা মানুহ কিমান নিষ্ঠুৰ হ'ব পাৰে কিমান নিষ্ঠুৰ হ'লে মানুহে এনেকুৱা ধৰণৰ নিকৃষ্ট কাণ্ড কৰিব পাৰে আপোনালোকে ভাবি চাওক এই ল'ৰাজনৰ নাম হৈছে ডিফু চন্দ্ৰ দাস এই ল'ৰাজনৰ নাম হৈছে ডিফু চন্দ্ৰ দাস বাংলাদেশত জ্বলাই দিছে এয়া মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ জ্বলাই দিয়া আগৰ মুহূৰ্তত আপোনালোকে দেখি আছে কেনেকৈ ৰছীয়ে বান্ধি থৈছে ওলমাই থৈছে আপোনালোকে দেখি আছে চাওক মানুহ কিমান নিকৃষ্ট হ'ব পাৰে আপোনালোকে ভাবি চাওকচোন আমাৰ যদি হিন্দুস্তানত যদি সিহঁতৰ বাংলাদেশৰ এজন জ্বলাই দিওঁ সিহঁতক কেনেকুৱা লাগিব বাৰু মানুহ বোলা বস্তুটো এনেকৈ জ্বলাই দিবলৈ অকণ মানুহ সিহঁতৰ হৃদয়খন নেকান্দিলে মানুহ কিমান নিকৃষ্ট হ'ব পাৰে বহুত দুখ লাগিছে বহুত বেয়া লাগিছে গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক সকলোৱে যাতে জানক আমাৰ হিন্দু মানুহ বাংলাদেশত কেনেদৰে ব্যৱহাৰ কৰিছে গতিকে আমাৰ হিন্দুস্তানত যিমান বাংলাদেশী আছে গোটেইখিনিকে খেদাব লাগে মই আপোনালোকক কৈছোঁ বহুত বেয়া লাগিছে বহুত খং উঠিছে গোটেইখিনি বাংলাদেশী আমাৰ হিন্দুস্তানৰ পৰা খেদাব লাগে সিহঁতৰ বহুত অকাত বাঢ়ি গৈছে আমাৰ হিন্দু মানুহক যদি এনেকুৱা ধৰণৰ কৰিছে গতিকে আমিও প্ৰত্যুত্তৰ দিব লাগিব গতিকে আমি সাজু হ'ব লাগে একগোট হ'ব লাগে বাংলাদেশী যদি আমাক সেইখিনি কৰিব পাৰিছে আমি কিয় নোৱাৰিম গতিকে আমি বাৰু জ্বলাই দিব নোৱাৰোঁ কিন্তু সিহঁতকতো বহিষ্কাৰ কৰিব পাৰিম ন চ' আমি গোটেই হিন্দু সমাজে একগোট হ'ব লাগে ধন্যবাদ